হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 16 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছ অসমৰ তাৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং আমাৰ যিমানখিনি ভিডিঅ'ছ আছে যেনেকৈ ADRE আছাম পুলিচ APSC বা অন্য অসম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামছৰ ভিডিঅ'ছখিনিৰ কাৰণে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে দ্য লাষ্ট ছেশ্যন অফ দি 15th আছাম লেজিছলেটিভ এছেম্বলি ভোট অন একাউণ্ট অন 2026 to 2027 অ'কে চ' অসমৰ যোনটো 15তম আমাৰ অসম বিধানসভা আছিলে তাৰে লাষ্ট ছেশ্যন আৰম্ভ হ'ব এণ্ড ইট উইল কমেন্স অন মানডে মানে আজি চ' ফাইনেন্স মিনিষ্টাৰ আমাৰ অজন্তা নেওগ তেওঁ ইয়াতে ভোট অন একাউণ্ট বাজেট এখন আনিব 2026-27 কাৰণে ইন দ্য হাউচ ইন দি ফেব্ৰুৱাৰী 17 চ' ফেব্ৰুৱাৰী 17 তাৰিখে ভোট অন একাউণ্ট যোনখন বাজেট আমাৰ ইণ্টাৰিম সেইখন অনা হ'ব তাৰ লগতে দ্য নেক্সট লেজিছলেটিভ এছেম্বলি ইলেকশ্যনছ আৰ ডিউ ইন দি মাৰ্চ এপ্ৰিল এণ্ড ফুল ফ্লেজেড ষ্টেট বাজেট উইল বি প্ৰেজেণ্টেড ডিউৰিং দিছ ছেশ্যন ৰাইট ইট উইল নট বি প্ৰেজেণ্টেড চৰি ফৰ দেট ৰাইট চ' যিহেতু আমাৰ নতুন গভৰ্ণমেণ্ট ইলেকশ্যনৰ পাছত আহিব তাৰ কাৰণে আমাৰ কি হ'ব ফুল ফ্লেজেড যোনখন বাজেট অসম চৰকাৰ আহে সেইখন আমি নতুন চৰকাৰৰ লগত দেখা পাম এখন কি আমাৰ ভোট অন একাউণ্ট বা ইণ্টাৰিম বাজেট এখন দেখা পাম ঠিক আছে যাৰ কাৰণে নেকি দ্য ফুল ফ্লেজেড বাজেট উইল বি প্ৰেজেণ্টেড আফটাৰ দ্য নিউ গভৰ্ণমেণ্ট ইজ ফৰ্মড আফটাৰ দি ইলেকশ্যন চ' ইলেকশ্যনৰ পাছত নতুন গভৰ্ণমেণ্টে আমাৰ অসম বাজেটখন আনিব চ' 4দিনীয়া বাজেট ছেশ্যন এটা ৰখা হ'ব ভোট অন একাউণ্ট 2026 কাৰণে আৰু এই গোটেই বস্তুটো আৰম্ভ হ'ব আমাৰ ৰাজ্যপালৰ সম্ভাষণৰ পৰা অন দি মানডে চ' মানডেৰ পৰা আৰম্ভ হ'ব চ' গভৰ্ণেন্স এড্ৰেছ উইল বি ফলোড বাই অবিচুৱেৰী ৰেফাৰেঞ্চেছ ইন দি হাউচ এজ ৱেল অ'কে চ' আমি নেক্সট টপিকটোলৈ যাওঁ সেইটো হৈছে আছাম টু বিগিন দি ফিজিবিলিটি ষ্টাডিজ ফৰ 4 নিউ এয়াৰপৰ্টছ চ' 4খন নতুন এয়াৰপৰ্ট ইয়াতে গঠন কৰা বা ইয়াতে নিৰ্মাণ কৰাৰ কাৰণে ষ্টাডি আৰম্ভ কৰিব দিছে বাই দি অনাৰেবল CM sir. So Chief Minister Himanta Biswa Sarma announced that the studies for 4 new airports in Assam will begin soon. তাৰ লগতে ইউনিয়ন চিভিল মিনিষ্ট্ৰীয়ে এই গোটেই বস্তুটো ইয়াতে আৰম্ভণি কৰিব বাই তেওঁলোকৰ ষ্টেট ভিজিট তেওঁলোকে ৰাখিব অহা মাহতে তাৰ লগতে ষ্টেট গভৰ্ণমেণ্টে এখন ইয়াতে এগ্ৰিমেণ্ট চাইন কৰিব চিভিল এভিয়েশ্যন মিনিষ্ট্ৰী আৰু এয়াৰপৰ্টছ ইণ্ডিয়া অথৰিটিৰ লগত লগতে ফিজিবিলিটি ষ্টাডি ইয়াতে বা য'ত আমাৰ প্ৰপ'জড এয়াৰপৰ্টকেইখন হ'ব পাৰে তাৰ এখন আছে আমাৰ মাজুলী ডিফু উমৰাংচু আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাষত চ' এই গোটেইখিনি এলেকাত আমাৰ 4খন নতুন এয়াৰপৰ্ট আমি দেখা পাব পাৰোঁ লগতে লেণ্ড এভেইলেবিলিটি উইল বি এ কি ফেক্টৰ এক্সামাইন ডিউৰিং দি ফিজিবিলিটি এছেছমেণ্ট যে তাতে এখন আমাৰ নতুনকৈ এয়াৰপৰ্ট হ'ব পাৰিবনে নাই সেই গোটেই বস্তুখিনি ইয়াতে চালি জাৰি চোৱা হ'ব তাতে মাটি এভেইলেবল আছে নে নাই অ'কে চ' চিফ মিনিষ্টাৰ ষ্টেটেড তেওঁ ক'লে দ্য ষ্টেট হেজ ৰিটেন দ্য চেণ্টাৰ ছিকিং মোৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ আৰু আমাক ELFs লাগে বুলি লগতে ELF লাগে যেনেকৈ চিভিল আৰু হিউমেনিটেৰিয়ান পাৰ্পছৰ কাৰণে আৰু অসমত যিহেতু ফ্লাড আৰু বাকী দুৰ্যোগ আমি বহুতখিনি দেখা পাওঁ তাৰ কাৰণে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বহুত বেছি গুৰুত্বপূৰ্ণ হয় এই গোটেই ELF বা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমাৰ এয়াৰক্ৰাফ্ট ট্ৰান্সপৰ্ট বা এয়াৰক্ৰাফ্ট যিবিলাকে নেকি ৰিলিফ মেটেৰিয়েল কেৰি কৰে ৰাইট সেই গোটেইখিনি বস্তু ইয়াতে লেণ্ডিং বা ইয়াতে উত্তৰণ কৰিব পৰা হ'ব তো ইয়াৰ কাৰণে আমি এটা MCQ চাম feasibility studies for new airports will be conducted at which of the following places so ইয়াৰ আনচাৰ্ছখিনি আপোনালোকে মোক কমেণ্ট বক্সত জনাব চ' তাৰপিছত আমি আহিম টপিক নম্বৰ 3 সেইটো হৈছে ইণ্ডিয়াৰ ৰিফৰ্মছ ষ্ট্ৰেটেজিক অটনমি অন এনাৰ্জি চইচেছ এণ্ড এমিট দি US প্ৰেছাৰ আই বিলিভ আপোনালোকৰ লগত মই আগতে এটা আমাৰ যিখিনিখিনি আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িছিলোঁ বা নিউজ পেপাৰ এনালাইচিছ তাতে ডিছকাশ্যন কৰিছিলোঁ ৰিগাৰ্ডিং USA কেনেকৈ ইয়াতে টেৰিফ কমাইছিলে আৰু তাতে তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন কি আছিলে যে আমি ৰাছিয়াৰ পৰা আৰু তেল কিনিব নোৱাৰোঁ চ' তাৰ ওপৰত এটা নিউজ ওলাই আহিছে ৰিগাৰ্ডিং আৱাৰ অনাৰেবল এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ সেইটো হৈছে S. Jagan Saab চ' তেওঁ ইয়াতে ক'লে যে amid the repeated assertions from the United States on India the purchase of the Russian oil India reaffirmed its commitment to strategic autonomy in the decision making মানে কি হয় যে USA যিমানখিনি কোৱাৰ পাছতো ইণ্ডিয়াই ৰাছিয়া অইল কিনে নে নাই নে বেলেগ পৰা ইয়াতে তেল কিনে সেই গোটেই ডিচিশ্যন মেকিং যোনটো কেপাচিটি সেইটো নিজৰ লগত ৰাখিছে মানে সেইটো আমি কি বুলি কওঁ ইংৰাজীত ষ্ট্ৰেটেজিক অটনমি বুলি কওঁ লগতে এনাৰ্জি
আৰু ইয়াৰ ওপৰত ডিচিশ্যন যিমানখিনি আছে এই গোটেইখিনি বস্তু তেওঁ ক'লে যে এভেইলেবিলিটি বা কিমানখিনি এনাৰ্জি বা তেনেকুৱা খাৰুৱা তেল ইয়াতে উপলব্ধ আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি কিনে লোৱা হয় যেনেকৈ তাৰ দাম কিমান হ'ব বা কষ্ট বা ৰিস্ক কনচিডাৰেশ্যন কিমানখিনি হ'ব পাৰে বা এক্সটাৰ্নেল প্ৰেছাৰৰ ওপৰত এই বস্তুটো নিয়ন্ত্ৰণ নহয় লগতে ইয়াতে ক'লে দ্য ৰিমাৰ্ক কেম এগেইনষ্ট দি বেকড্ৰপ অফ দি ফ্ৰেছ US চেংচনছ অন দি ৰাছিয়ান অইল ছেক্টৰ অ'কে চ' বহুতখিনি চেংচন ৰাছিয়ান অইল ছেক্টৰটোৰ ওপৰত ইয়াতে US গভৰ্ণমেণ্টে ফ'ৰ্চ কৰিছে লগতে মিউনিক ছিকিউৰিটি কনফাৰেন্স যোনখন হৈছিলে তাতে এই গোটেই কথাখিনি দাঙি ধৰে আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰে আৰু ইয়াতে বহুতখিনি ছাজেশ্যন ৰিজেক্ট কৰে যে ইণ্ডিয়া US ট্ৰেড আণ্ডাৰষ্টেণ্ডিং ইয়াতে ইণ্ডিয়াই নিজৰ ষ্ট্ৰেটেজিক অটনমি বা ডিচিশ্যন মেকিং কেপাচিটিটো ইয়াতে ডাইলিউট কৰি বা ইয়াতে আমি সেই বস্তুটো গুচাই কিনে এই ষ্ট্ৰেটেজিক এগ্ৰিমেণ্টখন ছাইন কৰাব বুলি মানুহে ভাবিব পাৰে সেই বস্তুটো ইয়াতে নস্বাত কৰিলে লগতে প্ৰেছিডেণ্ট ট্ৰাম্পে ইয়াতে ক্লেইম কৰিছিলে যে ইণ্ডিয়া আৰু US যোনখন ডিল আছিলে সেইখনৰ আৰ্হিত ইয়াতে ৰাছিয়ান অইল ইণ্ডিয়াই বাই নকৰোঁ বা নিকিনো বুলি কৈছিলে বুলি অ'কে তাৰ লগতে জয়শংকৰ চাহাবে ক'লে যে ইণ্ডিয়াৰ ফৰেইন পলিচি ইয়াতে ইণ্ডিপেণ্ডেণ্ট আৰু ডিচিশ্যন মেকিং এই গোটেই থিমটো নিজৰ লগত ৰাখিব ট্ৰাই কৰে তেওঁ ক'লে যে ষ্ট্ৰেটেজিক অটনমি ইজ ডিপলি ৰুটেড ইন ইণ্ডিয়াজ হিষ্ট্ৰী এণ্ড ইভলিউশ্যন এণ্ড এনজয় ছাপৰ্ট এক্ৰছ দি পলিটিকেল স্পেক্ট্ৰাম চ' গোটেই পলিটিকেল যোনটো আমাৰ এটা এনভাইৰমেণ্ট আছে সকলোখিনি বস্তুতে ইণ্ডিয়াৰ হিষ্ট্ৰীৰ ওপৰত দি আমি এমফেচিছ কৰি ষ্ট্ৰেটেজিক অটনমি ইয়াতে বনাই ৰাখোঁ তাৰ লগতে জয়শংকৰে ক'লে যে গ্ল'বেল অইল মাৰ্কেট যিহেতু বহুতখিনি কমপ্লেক্স হৈ আছে চ' তাৰ কাৰণে আমি বেলেগ বেলেগ অপশ্যনছ ইয়াতে বিচাৰি ফুৰিম ৰাইট লগতে আমি ইণ্ডিপেণ্ডেণ্ট মাইণ্ডেড ৰাখি কিনে নিজকে ইয়াতে বাকী বেলেগ যিমানবিলাক নেকি আমাৰ তেল কিনিব পৰা দেশ আছে তাৰ পৰা আমি ইয়াতে তেল কিনিব পাৰোঁ অকল আমি এটা চ'ৰ্চৰ লগতে ইয়াতে এলাইন হৈ নাথাকোঁ বুলি ক'লে চ' তাৰপিছত আহে আমাৰ নেক্সট টপিকটো এইটো হৈছে ৰীমা দাস নট এ হিৰো গেটছ ৱাৰ্ম ৰিচেপশ্যন এট দি বাৰ্লিনেল 2026 চ' ৰীমা দাসৰ এখন নতুন চিনেমা এখন আহিছিলে সেইখনৰ নাম নট এ হিৰো বুলি চ' বাৰ্লিনেল যোনটো আমাৰ ফিল্ম ফেষ্টিভেল হয় তাতে প্ৰিমিয়াৰ কৰা গৈছে বা তাতে দেখুওৱা গৈছে চ' সেই বস্তুটোকে ইয়াতে কোৱা হৈছে চ' ৰীমা দাসৰ তেওঁৰ লেটেষ্ট যোনখন চিনেমা নতুন চিনেমা নট এ হিৰো ইয়াতে ৱৰ্ল্ড প্ৰিমিয়াৰ কৰিলে বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল যোনটো আমি বাৰ্লি নেল বুলি কওঁ জাৰ্মানীত অ'কে চ' প্ৰিমিয়াৰ এই গোটেই বস্তুটো ইয়াতে ৰখা হৈছিলে য'ত নেকি ভাল ৰেছপন্স এই চিনেমাখনে পাইছে লগতে দ্য ফিল্ম টিম মাৰ্ক দ্য অকেজন উইথ দ্য ৰেড কাৰ্পেট এপিয়াৰেঞ্চ চেলিব্ৰেটিং দ্য ফিল্মছ জাৰ্নি টুগেডাৰ অ'কে চ' ভাল এটা যিহেতু ৰিচিপশ্যন পাইছে ত' সেই বস্তুটোকে ৰেড কাৰ্পেট এপিয়াৰেঞ্চ বা তেনেকৈ এওঁলোকে সম্বোধন কৰিছে চ' নট এ হিৰো ফ'ল'জ এ বয় চেণ্ড ফ্ৰম দ্য চিটি লাইফ to the ancestral village where he bonds with the distant aunt, befriends a horse and discovers the life offline encourage and emotional growth. ৰাইট তাৰ মানে কি যে এজন ল'ৰা ইয়াতে এই গোটেই চিনেমাখনত টাউনৰ জীৱনৰ পৰা ইয়াতে গাঁৱলীয়া জীৱনলৈ যায় তাতে অফলাইন লাইফ কেনেকুৱা হয় নতুন নতুন বন্ধুবৰ্গ বনায় তাৰ লগতে ইম'চনেলি কেনেকৈ গ্ৰ' কৰিব পাৰে সেই গোটেই বস্তুখিনি ইয়াতে শিকিলে লগতে ফেব্ৰুৱাৰী 14 তাৰিখে এই গোটেই চিনেমাখন ইয়াতে ৰিলিজ কৰা হৈছিলে আৰু ৰীমা দাসৰ এইটো তৃতীয় নম্বৰ এপিয়াৰেঞ্চ বাৰ্লিনেল বা বাৰ্লিন ফিল্ম ফেষ্টিভেলত ৰাইট আৰু তেওঁৰ আগৰ চিনেমা যোনখন আছিলে বুলবুল কেন সিং সেইখন ইয়াতে 14+ জেনেৰেশ্যন বা কেটেগৰীত ইয়াতে স্পেচিয়েলি মেনশ্যন কৰা হৈছিলে 2019ত ৰাইট আৰু তাৰ লগতে তেওঁ জুৰি মেম্বাৰ হিচাপেও ইয়াতে পাৰ্টিচিপেট কৰিছিলে 2020 চনৰ এই ফেষ্টিভেলটোত লগতে ভিলেজ ৰকষ্টাৰ ইয়াতে প্ৰায় মাৰ্চ 6 2026ত ইয়াতে ৰিলিজ কৰিবৰ কাৰণে আকৌ প্লেন কৰা হৈছে লগতে এই গোটেই চিনেমাখন প্ৰডিউচ কৰিছিলে নট এ হিৰো ফ্লাইং ৰিভাৰ ফিল্মছ এছ'চিয়েশ্যন উইথ দি আকাংগা ফিল্ম এছিয়া আৰু ট্ৰেইন ট্ৰিপাৰ ফিল্মছৰ লগতে তাৰ লগতে পেৰিছ বেছড চেল কোম্পানী যোনটো MMM চেলছ তেওঁলোকে এই গোটেই চিনেমাখনৰ যোনটো আমাৰ বিশ্বত চেল ৰাইট যিখিনি সেইখিনি একুৱায়াৰ কৰিছে এই প্ৰিমিয়াৰৰ আগতে এই নট এ হিৰো চিনেমাখনত অ'কে চ' ইয়াৰ ওপৰত আপোনালোকে MCQs এক্সপেক্ট কৰিব পাৰে ৰাইট ইন দি আপকামিং এক্সামিনেশ্যন স্পেচিফিকেলি আমি ADRE বা APSCৰ প্ৰিলিমছত আমি এক্সপেক্ট কৰিব পাৰোঁ লগতে ইয়াতে ৰীমা দাস তেওঁ ইয়াতে দুবাৰ নেশ্যনেল এৱাৰ্ড উইনিং ফিল্ম মেকাৰ হৈ এজন চলচ্চিত্ৰ নিৰ্মাতা ৰাইট লগতে তেওঁ ইয়াতে 2024ত মেম্বাৰ হৈছিলে একাডেমি অফ দি মোশ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেছত আৰু তাৰ লগতে তেওঁ এজন ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিজৰ এপিয়াৰেঞ্চ ৰাখে টৰণ্টো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ ৰাইট থ্ৰু হাৰ জাৰ্নি ইনিচিয়েটিভ য'ত নেকি তেওঁ জেণ্ডাৰ ইকুইটি ইন চিনেমা এই বস্তুটো ইয়াতে মেইন থিম হিচাপে ৰাখে জেণ্ডাৰ ইকুইটি মানে আমাৰ মহিলা সবলীকৰণ বা উভয়ৰ লিংগৰ মানুহ যাতে সমানে আমি ফিল্ম ফেটাৰ্নিটিত দেখা পাওঁ
চ' ইয়াৰ ওপৰত আমি এটা MCQ চাম, নট এ হিৰো ইজ ডাইৰেক্টেড বাই হুইচ অফ দি ফলোয়িং পাৰ্চনেলিটি। এই এনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব। তাৰপিছত আহে টপিক নম্বৰ 5, IIT গুৱাহাটী স্কাইৰুট এৰ'স্পেচ পাৰ্টনাৰশ্বিপ টু বুষ্ট দি স্পেচ টেকনলজি। চ' IIT গুৱাহাটী আমাৰ গুৱাহাটীয়ে ইয়াতে স্কাইৰুট এৰ'স্পেচ নামৰ যোনটো এটা প্ৰাইভেট কোম্পানী আছে ৰিগাৰ্ডিং দি স্পেচ টেকনলজি ডেভেলপমেণ্ট, তাৰ লগত এটা MOU চাইন কৰিছে, যাতে তেওঁলোকে কি কৰিব পাৰে, অপৰচুনিটিজ নতুন ষ্টুডেণ্টৰ কাৰণে যাতে এডভান্স স্পেচ ইন'ভেশ্যন ইয়াতে কৰিব পাৰে আৰু ছেটেলাইট লঞ্চ কৰিব পাৰে। চ' এই গোটেই MOUটো ৰখা হ'ব 5 বছৰৰ কাৰণে ইনিচিয়েলি, আৰু তাৰ লগতে দুটা ইনষ্টিটিউশ্যনে ইয়াতে ফাণ্ড কৰিব R&D যিখিনি প্ৰজেক্টছ আছে আৰু ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক প্ৰায়ৰিটি যিখিনি আমাৰ স্পেচ টেকনলজিৰ লগত ৰিলেটেড হৈ আছে, ৰাইট। চ' বাকীখিনি আপোনালোকে পঢ়ি ল'ব, মই PDF-টো ইয়াতে আপলোড দি দিম, ঠিক আছে। চ' ইয়াৰ ওপৰত আমি এটা MCQ চাম যে IIT গুৱাহাটী হেজ পাৰ্টনাৰ্ড হুইচ অফ দি অৰ্গেনাইজেশ্যন ফৰ স্পেচ টেকনলজি ৰিচাৰ্চ এণ্ড ইন'ভেশ্যন। ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। চ' সকলো ভিডিঅ'টো যেনেকৈ আমি মমেণ্টছ কেপচাৰ কৰোঁ, যিহেতু যোৱাকালিৰ মেইন যোনটো হাইলাইট আছিলে সেইটো হৈছে ইণ্ডিয়া আৰু পাকিস্তানৰ যোনখন মেটচ, আৰু ইণ্ডিয়াই পাকিস্তানক প্ৰায় 61 ৰান বা 61 ৰানত ইয়াতে পৰাজিত কৰিলে। চ' যোৱাকালি MCQখিনি আমি চাম, দ্য নেশ্যনেলছ ফাৰ্ষ্ট ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি স্পেচিয়েলি লোকেটেড ইন হুইচ অফ দি ফলোয়িং ষ্ট্ৰেচেছ। চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন বি, মৰাণ বাইপাছ। চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো, দ্য কুমাৰ ভাস্কৰ বৰ্মা সেতু ইয়াতে কোনটো টাইপৰ ব্ৰিজ হয়? চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন চি, এক্সট্ৰা ড'জ ব্ৰিজ। তাৰপিছত টপিক কুৱেশ্যন নম্বৰ 3, দ্য কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ ইয়াতে ফাৰ্ষ্ট টুইন টিউব আণ্ডাৰ ৱাটাৰ ৰোড কাম ৰেল ব্ৰিজ ক'ত আৰম্ভ কৰা হৈছে বুলি সুধিছিলে। ইয়াৰ আৰম্ভ কৰা হ'ব আমাৰ গহপুৰৰ পৰা নুমলীগড়লৈকে, অ'কে। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ এক্সামৰ প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ব। লগতে এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে এই QR ক'ডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে, বা তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।